নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ সংবাদ ভক্তিৰখত বুৰগল নেগেটিং বৰলাইন অঞ্চল নৱনিৰ্মিত শ্ৰীকৃষ্ণ হৰি মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয় এটি ধৰ্মীয় অনুষ্ঠানেৰে নিউজৰ ৰিপৰ্ট ভক্তিৰখত বুৰগল নেগেটিং বৰলাইন নৱনিৰ্মিত শ্ৰীকৃষ্ণৰ হৰি মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল এটি ধৰ্মীয় অনুষ্ঠানেৰে উল্লেখযোগ্য যে 30 মেৰ পৰা 7 জুন 2025লৈ দেৰগাঁও নেগেটিং বৰলাইনত শ্ৰীকৃষ্ণ হৰি মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ অনুষ্ঠিত কৰা হৈছে। মণিপুৰ ইম্ফলৰ পৰা অহা প্ৰথমে মই মনোজ সাহু সুনীল প্ৰসাদ ৰমেশ প্ৰসাদ পৰিয়ালবৰ্গৰ লগতে তেখেতৰ মাতৃ কালাৱতী দেৱীক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে নেঘেৰিটিং চাহ বাগিচাত এখন যি মন্দিৰ বনোৱাৰ যি আমাৰ পৰিকল্পনা আছিলে এই পৰিকল্পনাত তেখেতসকলে মানে সাকাৰ কৰিছে, তেখেতসকলে বনাই দিছে, য'ত প্ৰায় 20 লাখৰ ওপৰত অধিক টকা ইয়াত খৰচ হৈছে আৰু এই মন্দিৰটো তেখেতসকলে আমাক এটকা খৰচ নকৰাকৈ মন্দিৰটো বনাই দিয়াৰ ক্ষেত্ৰত তেখেতৰ জোঁৱাই যি ধৰণে আমাৰ মহাবীৰ সাহু তেখেতৰ সহযোগত আমি অনুষ্ঠানভাগী সাফল্য কৰাৰ ক্ষেত্ৰত সুযোগ পাইছোঁ আৰু সেই মৰ্মে আজি আমি প্ৰথম 30 তাৰিখৰ পৰা কাৰ্যসূচী শুভাৰম্ভ কৰিছোঁ প্ৰাণ প্ৰতিষ্ঠাৰ লগতে মন্দিৰ স্থাপন কৰাৰ ক্ষেত্ৰত আৰু প্ৰথম দিনাৰ কাৰ্যসূচী যি পানী তোলা কাৰ্যসূচী আছিলে ইতিমধ্যে আমি কাকডঙা নৈৰ পৰা পানী তুলি আনিছোঁ আৰু প্ৰায় সেইখন কাৰ্যসূচীত প্ৰায় 1000 জনৰ লোকৰ অধিক লোক আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু ঠিক তেনেধৰণে আমাৰ 9 দিনীয়া যি কাৰ্যসূচী এই 9 দিনীয়া কাৰ্যসূচীত আমি সকলো ৰাইজৰ সহায় সহযোগিতা উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু লগতে 3, 4, 5 তাৰিখে বিশেষকৈ 3 তাৰিখে যি পূজা অৰ্চনা হ'ব 4 তাৰিখে শোভাযাত্ৰা হ'ব 5 তাৰিখে যি আমাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব এই তিনিওটা দিনৰ লগতে শেষৰ দিনাখন 7 জুন তাৰিখে আমি যি ভাণ্ডাৰা মানে ভোজ ভাতৰ যি ব্যৱস্থা কৰিছোঁ বা প্ৰসাদ বিতৰণ কাৰ্যসূচী আমি ৰাখিছোঁ উক্ত 9টা দিনে ৰাইজৰ আমি উপস্থিতি সহায় সহযোগিতা আমি এই উপলক্ষে জলযাত্ৰা কাৰ্যসূচীত 108 গৰাকী মহিলাৰ দ্বাৰা पानी तोला कार्यसूची अनुष्ठित करा है। सर्वप्रथम तो मैं ये कहना चाहूँगा कि दो परिवार का एक मिलन जो होता है वैसा हुआ हमारे साथ में। हमें भी तलाश थी एक जगह की, इन्हें भी तलाश थी एक कोई आकर के हमारे जगह पे मंदिर बना दे। इनका बहुत बड़ा सहयोग मिला हमें कि हमारे मतलब इन्होंने प्लेस दिया, प्लस यहाँ के जो टी गार्डन वाले हैं नो ऑब्जेक्शन सर्टिफिकेट दिए हमें कि आप यहाँ मंदिर निर्माण कर सकते हैं। सो दैट इज़ द ओनली रीज़न कि हम लोग मतलब यहाँ पे बना पाए आज। और आज हमारे जितने भी यहाँ के गाँव वासी हैं इनका बहुत ही बड़ा सहयोग मिला हमें, प्लस साथ में हमारे परिवार और माँ का जो सपना था अधूरा वो आज संपन्न हुआ। और कार्यक्रम सर आज का जो जल यात्रा था वो हम तो कभी लाइफ में देखे भी नहीं थे, ये फर्स्ट टाइम है हमारी, ठीक है। और इतनी बारिश में भी इतना लोग हमारे साथ इकट्ठा हुए और साथ में गए आए, लोगों को मिला बहुत मिला, मतलब दैट इज़ वेरी अनएक्सपेक्टेबल कि हमें इतना सपोर्ट भी मिलेगा। हम सोच रहे थे रात भर कि कैसे मतलब होगा ये काम, बट हुआ ये सारा। अच्छा लगा, बहुत अच्छा लगा। और सबसे पहली बात तो आसाम में जो यहाँ पे यूनिटी है वो उसके लिए आई रियली वेरी थैंकफुल टू देम। এই মন্দিৰ ভাগৰ দাতা মণিপুৰৰ ইম্ফলৰ বাসিন্দা কালাৱতী দেৱীৰ পৰিয়ালবৰ্গ প্ৰতিকূল বতৰকো নেওচি জলযাত্ৰাত ওলাই আহিল কেইবা শতাধিক ৰাইজ দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন ধৰ্মীয় অনুষ্ঠানেৰে উক্ত অনুষ্ঠানভাগীৰ সামৰণি পৰিব 7 জুন 2025ত শ্ৰীকৃষ্ণ হৰি মন্দিৰৰ তৰফৰ পৰা সমূহ গাঁওবাসী ৰাইজে সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।